পবিত্ৰ শংখ হোৱা। শান্তি। আজিৰ মুৰলী 13 তাৰিখ 1 মাহ 2024। বাবাই কৈছে, মৰমৰ সন্তানসকল, মনুষ্যই শৰীৰৰ উন্নতিৰ বাবে প্ৰচেষ্টা চলায়। আত্মাৰ উন্নতি বা আৰোহণ কৰাৰ সাধন পিতাইহে শুনায়। এইটো পিতাৰহে দায়িত্ব। প্ৰশ্ন, সন্তানসকলৰ যাতে সদায় উন্নতি হৈ থাকে তাৰ কাৰণে পিতাই কি কি শ্ৰীমত দিয়ে? উত্তৰ, সন্তানসকল, নিজৰ উন্নতিৰ কাৰণে সদায় স্মৃতিৰ যাত্ৰাত থাকা। স্মৃতিৰেহে আত্মাৰ মামৰ আঁতৰিব। কেতিয়াও যি হৈ গ'ল সেয়া স্মৃতিলৈ নানিবা আৰু আগলৈও কোনো আশা নাৰাখিবা। শৰীৰ নিৰ্বাহৰ অৰ্থে কৰ্ম কৰা, কিন্তু যি সময় পোৱা সেয়া নষ্ট নকৰিবা। পিতাৰ স্মৃতিত থাকি সময় সফল কৰা। অতি কমেও 8 ঘণ্টা ঈশ্বৰীয় সেৱা কৰা। তেতিয়া তোমালোকৰ উন্নতি হৈ থাকিব। শান্তি ধাৰণাৰ বাবে মুখ্য সাৰ 1, অতি কমেও 8 ঘণ্টা ঈশ্বৰীয় সেৱা কৰি নিজৰ সময় সফল কৰিব লাগে। পিতাৰ দৰে গুণৱান হ'ব লাগে। 2, যি হৈ গ'ল সেয়া স্মৃতিলৈ আনিব নালাগে। হৈ যোৱা কথাত জটি লগাই সদায় হৰ্ষিত হৈ থাকিব লাগে। ড্ৰামাত অবিচলিত হৈ থাকিব লাগে। বৰদান, সংকল্প, বাণী আৰু কৰ্মৰ ব্যৰ্থতাক সমৰ্থলৈ পৰিৱৰ্তন কৰোঁতা পবিত্ৰ শংখ হোৱা। শ্লোগান, যিয়ে নিজক এই দেহৰূপী ঘৰত আলহী বুলি ভাবে তেওঁলোকে নিৰ্মোহী হৈ থাকিব পাৰে। শান্তি।